অসম বিধানসভাত বৃহস্পতিবাৰে যোৱা দুদিন ধৰি ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ওপৰত হোৱা আলোচনাত শাসক বিৰোধী উভয় পক্ষৰে কেইবাগৰাকীও সদস্যই অংশগ্ৰহণ কৰে। আলোচনাৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কুকুৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ ভাষণত অহা বছৰটোত চৰকাৰে ৰূপায়ণৰ পৰিকল্পনা কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে। কুকুৰাঝাৰৰ অধিৱেশনে আমাক বহুত কথা শিকাই থৈ গ'ল। জনজাতীয় অজনজাতীয়ৰ মাজত বান্ধোন সুদীৰ্ঘ কৰিলে, এক নতুন অসমে প্ৰাণ পাই উঠিলে। এতিয়া এইখন অসমক আমি আগুৱাই লৈ যাব লাগিব, যাতে এইখন অসম ভাৰতৰ মহাশক্তিত পৰিণত হ'ব পাৰে। মই পুনৰ এবাৰ অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি এনে এক ঐতিহাসিক কৰ্মযজ্ঞ সমাপন কৰিবলৈ আমাক সকলোকে সুবিধা দিলে। মই অসম বিধানসভাৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ। অহা বছৰটোত আমি কেইটামান নতুন কাম কৰিব গৈ আছোঁ, মই সদনক জনাব খোজোঁ। প্ৰথম কথাটো হ'ল যে এখন সমাজৰ মূল স্তম্ভটো হৈছে বৌদ্ধিক। যিখন সমাজত বৌদ্ধিক জ্ঞান আৰু চৰ্চা নাথাকে সেইখন সমাজ কেতিয়াও আগুৱাই যাব নোৱাৰে। অহা বছৰটোত মই সদনৰ পৰা সহযোগিতা বিচাৰিম যে আমি ইয়েৰ অফ দ্য বুক, কিতাপৰ বৰ্ষ আমি পালন কৰিম। হেমকোষ অভিধান, চন্দ্ৰকান্ত অভিধান এইবিলাক আমি প্ৰিণ্ট কৰিম, সমাজৰ মানুহক আমি বিতৰণ কৰিম, যাতে পুৰণা কিতাপ বুঢ়ী আইৰ সাধু চৰকাৰে কৰিব। চৰকাৰী কৰ্মচাৰীক আমি অতিৰিক্তকৈ দৰমহাৰ লগত টকা পইচা দিম, যাতে কিতাপ কিনিব পাৰে। আৰু বুক ফেয়াৰ পাতিবৰ কাৰণে আমি সহযোগিতা কৰিম। উই ৱান্ট টু ক্ৰিয়েট এ society based on intellectual activity. আৰু ইয়াৰ বুকৰ প্ৰতি মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। দ্বিতীয়তে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ধান সৰিয়হ কিনাৰ কথা তেওঁ আমি টাৰ্গেট ৰিচ কৰিব পৰা নাই বুলি কৈছে। অসমত টাৰ্গেট কিমান আছে আমি কোনেও নাজানো, কিন্তু 600 টকাৰ পৰা 2300 টকা দিয়াৰ পিছত আমি যিমান ধান পাব লাগে ডেফিনেটলি আমি সিমান ধান পোৱা নাই, কিন্তু কৃষকসকলে কয় যে উই আৰ হেপি। যদি চৰকাৰক দিয়া নাই, প্ৰাইভেট মিলক দিছে, দামটো তেওঁলোকে এটা লেভেলত পাইছে। অসমৰ কৃষি অৰ্থনীতিৰ বিকাশ হৈছে। এইবাৰ আমি কি কৰিব খুজিছোঁ যে ধান আৰু সৰিয়হত কেন্দ্ৰীয় চৰকাৰে দিয়া MSPৰ ওপৰতো ৰাজ্য চৰকাৰে আৰু অতিৰিক্তকৈ আমি কৃষকক টকা দিব খুজিছোঁ। কিমান দিব পাৰিব বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে হিচাপ কৰিব যে ধানত যদি কেন্দ্ৰীয় চৰকাৰে 2300 কোটি টকা দিছে, আমি লগত আৰু কিবা দিব পাৰোঁ নেকি? সৰিয়হত যদি কেন্দ্ৰীয় চৰকাৰে 5500 টকা দিছে, আমি আৰু লগত এক্সট্ৰা আমি দিব পাৰোঁ নেকি? আমি কৃষি অৰ্থনীতি সুদৃঢ় কৰিব খুজিছোঁ। উই ৱান্ট টু গিভ মোৰ এণ্ড মোৰ মানি টু দ্য ফাৰ্মাৰ্ছ। বৰপেটাৰ মাকৈটো এবাৰ আমি MSP দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ যে উইল গিভ MSP ফৰ দ্য মাকৈ। মই বিগ ইণ্ডাষ্ট্ৰীৰ কথা কওঁতে মই কৃষি অৰ্থনীতি পাহৰি যাব খোজা নাই। এইবাৰ আমি মেজ, মাকৈ, সৰিয়হ, ধান ইয়াৰ ওপৰত আমি চেন্ট্ৰেল গভৰ্ণমেণ্ট ছাবচিডিৰ ওপৰত উই ৱান্ট টু ব্ৰিং ষ্টেট ছাপৰ্ট। কল্পনা আমি কেতিয়াবা কৰিছিলোঁ, কৰবাততো আপোনালোকে সেইখিনিতো ক'ব যে এটা ভাল কাম হৈছে। আজি অসমত যোৱা বছৰ আমি 300খন আমি 400খন আমি হাইস্কুল 8 কোটি টকাকৈ দিছিলোঁ। এইবাৰ আমি আৰু ইকুৱেল নাম্বাৰ অফ হাইস্কুল আমি আনিব খুজিছোঁ, যে পাৰ সমষ্টিত আমি আৰু 2খন হাইস্কুলক আমি 8 কোটিকৈ টকা দিব খুজিছোঁ। Nobody has done public
এডুকেশ্যনক ৰাজহুৱা শিক্ষাক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যিমান প্ৰচেষ্টা লৈছে আগত কেতিয়াও এনেকে হোৱা নাছিল ফ্লাড গেটস অফ মানি আমি ওপেন কৰি দিছো যে আপোনালোকে খৰচ কৰক শিক্ষানুষ্ঠানখিনিক ভাল কৰি ঠিক কৰক আজি এইবাৰ বাজেটত আমি চেষ্টা কৰিব খুজিছো যে প্ৰথমবাৰৰ বাবে আমাৰ যি গোটেই মূল্য বৃদ্ধিৰ কথাটো যত আমি আনিব খুজো যে সমাজত মূল্য বৃদ্ধি হয় এইবাৰ আমি প্ৰথমবাৰৰ বাবে চেষ্টা কৰিছো যে ৰেচন কাৰ্ডত আমি দালি নিমখ চেনি বজাৰতকৈ অন্তত 20-25 টকা তলৰ দামত আমি দিব পাৰো বিত্তমন্ত্ৰী ডাঙৰীয়ানিক মই অনুৰোধ কৰিছো যে আপুনি এইবিলাক কথাত বাজেট বনাওতে ইউ এক্সামিন মহিলা উদ্যমিতা আঁচনি মানুহে মোক কৈছে 10,000 টকাটো প্ৰমিস কৰি আছে দিয়া নাই হিমন্ত বিশ্ব শৰ্মাই মুখত কথা যদি কয় তাৰ পৰিৱৰ্তন নহয় আমি 10,000 ৰাখিব খোজা নাই 27 লাখ মহিলাক এই বছৰ 10,000 অহা বছৰ 25,000 তাৰ পিছত আমি 50,000 লৈকে লৈ যাব খুজিছো যাতে আমি সঁচা অৰ্থত লাখপতি বাইদেউ আমি নিৰ্মাণ কৰিব পাৰো 1 এপ্ৰিলত আমি বিহালীত আমি ইয়াক আৰম্ভ কৰিব খুজিছো আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছো যে 1 এপ্ৰিলৰ পৰা আমি বিহালীত আলোচনা কৰিম ইয়াক আৰম্ভ কৰিম আজি প্ৰথমবাৰৰ বাবে 3টা বছৰ এপিডিসিএলত কন্টিনিউয়াস প্ৰফিট হোৱাৰ পিছত এইবাৰ আমি 1 মেৰ পৰা বা 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ দাম অন্তত 1 টকা পৰৱৰ্তী সময়ত আৰু 50 পইচা আমি লাহে লাহে এটা কমোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছো ডিগ্ৰী পাস কৰা ষ্টুডেন্ট এজনে পৰীক্ষাত ইন্টাৰভিউ দিব লাগে পৰীক্ষাত দিব লাগে বিভিন্ন জায়গাত যাব লাগে দেউতা মাৰ পৰা টকা খুজিব নোৱাৰে অন্তত এবছৰৰ কাৰণে মই নিবনুৱা ভাত্তা বুলি কব খোজা নাই প্ৰেৰণাদায়ক ভাত্তা এটা দিব পাৰো নেকি তাৰো আমি চিন্তা চৰ্চা আৰম্ভ অসমত বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ মানুহসকলক আমি অৰুণোদয়লৈকে কনভাৰ্ট কৰি আছো বিধৱা পেঞ্চনৰ 3 লাখ মহিলাক আমি ইতিমধ্যে বিধৱা পেঞ্চনৰ পৰা কাটি অৰুণোদয় যোগ কৰি দিলো 1200 পাই গল তেওঁলোকৰ 1250 আৰু বাঢ়ি গৈ থাকিব সো গতিকে প্ৰথমবাৰৰ বাবে আমি এখন নতুন অসম নিৰ্মাণৰ কামত আগবাঢ়িছো যে অসমৰ প্ৰত্যেকখন গাঁৱক আমি স্পেসিফিক্যালি টাৰ্গেট কৰি ডেভেলপ কৰিব পাৰো নি যদি প্ৰত্যেকখন গাঁৱক আমি 1 কোটিকৈ টকা দিব পাৰো আগত প্ৰস্তাৱ আছিল সক্ষমতা নাছিল এইবাৰ আমি আৰম্ভ কৰিব খুজিছো যে অসমৰ প্ৰত্যেকখন সমষ্টি 3-4-5খন গাঁও লৈ পেলাই আমি আৰম্ভ কৰো যে আমি 1 কোটি টকাকৈ প্ৰত্যেকখন গাঁৱলৈকে আমি দি পঠাম টাৰ্গেটেড এপ্ৰোচ যে গাঁওখনৰ স্কুল ভাল হওক গাঁওখনৰ অংগনবাদী ভাল হওক গাঁওখনৰ নামঘৰটো ভাল হওক আমি আজি নেক্সট লেভেললৈকে যাব খুজিছো এইবাৰৰ যিখন বাজেট হ'ব এই বাজেটখনে অসমৰ আত্মবিশ্বাসৰ পৰিচয় দিব এইবাৰৰ বাজেটখনে নতুন অসমৰ পৰিচয় দিব উল্লেখযোগ্য যে কোকৰাঝাৰত বিটিসি বিধানসভাত 17 ফেব্ৰুৱাৰীত অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছিল 19 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনখনি দিছপুৰত বিধানসভাৰ স্থায়ী ভৱনত বহিছে